আৰু অসমত আৰু তিনিচুকীয়াতে বহুতখিনি হেল্ল' গাইজ, গুড মৰ্ণিং, ৱেলকাম বেক টু মাই ব্ৰেণ্ড নিউ ব্লগ। আৰু আজি এটা নতুন টপিকেৰে ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ জানে আৰু শেষৰলৈকে চাব। আৰু যদি মাজতে থাকি যায় আপোনালোকে ভিডিঅ'টো চোৱা নচোৱা একোৱে লাভ নহ'ব। গতিকে শেষৰলৈকে চাব। তো ব'লক ভিডিঅ'টো আজি আৰম্ভ কৰি দিওঁ বেছি দেৰি নকৰি। তো গাইজ, আৰু আজি নতুন টপিকটো হৈছে যে আপোনালোকে কুৱেশ্যন কৰি থকা মতে যে অসমলৈ বৰ্তমান কেইটা প্ৰাইভেট ৰিগ আহিছে আৰু বৰ্তমানলৈ কেইটা ৰিগ আহিব, সেই টপিকটোৰ ওপৰত আজি আলোচনা কৰিম। গতিকে খুবেই ইম্পৰ্টেণ্ট ভিডিঅ' হ'ব, গতিকে চাই থাকক। তো আৰু এতিয়া বৰ্তমান অসমলৈ ৰিগ আহিছে বুলি ময়ো শুনিছোঁ। বৰ্তমানলৈকে এতিয়া ক'ত চলিছে, ক'ত ল'ৰা লৈ আছে ইমান সঠিককৈ গম পোৱা নাই। কিন্তু অসমৰ পৰা বাহিৰলৈ আগৰতলা ত্ৰিপুৰালৈ তালৈহে মানে ল'ৰাবিলাক লৈ গৈ আছে আৰু তাতে হ'ব বুলি শুনিছোঁ। গতিকে ময়ো খবৰ খাতি লৈ আছোঁ আৰু আপোনালোকেও খবৰ খাতি লওক, তেতিয়াহে গম পাব। নহ'লে ঘৰততো বহি থাকিলে কোনেনো ঘৰত আনি মাতি আনি চাকৰি দিব। গতিকে খবৰ খাতি লওক, ময়ো খবৰ খাতি লৈ আছোঁ বাৰু। আপোনালোকে যেনেকৈ শুনিছে ৰিগ আহিছে বুলি ময়ো শুনিছোঁ, আৰু এইটো কথা কিন্তু সঁচা। জানুৱাৰী মাহত মানে 2024 চনত অসমত বিভিন্ন ধৰণৰ কোম্পানী ডিলিং ৰিগ আহিব আৰু জানুৱাৰীতে কিছুমান কাম ষ্টাৰ্ট হ'ব বুলিও শুনিছোঁ মই। আৰু আমাৰ কোম্পানীও আহিব বুলি শুনিছোঁ, বিভিন্ন ধৰণৰ কোম্পানীতে। মই এতিয়া আপোনালোকৰ নাম ক'ব নোৱাৰোঁ, এইটো কোম্পানী আহিব সেইটো কোম্পানী আহিব এনেকৈ বুলি ক'ব নোৱাৰোঁ। গতিকে বিভিন্ন ধৰণৰ কোম্পানী আহিব, কিন্তু দুলীয়াজানলৈ বেছিভাগ কোম্পানী দুলীয়াজানলৈ আহিব। কিন্তু দুলীয়াজানৰ সেইকাৰণে দুলীয়াজানলৈ আহি মেলি খবৰ খাতি লওক। যদি ওচৰৰ দুলীয়াজানৰ যদি চিনাকি আছে আপোনালোকে খবৰ খাতি লওক। আৰু অফিচবিলাক মানে দুলীয়াজানৰ ভিতৰতে হ'ব। আৰু অসমত আৰু তিনিচুকীয়াতে বহুতখিনি পইণ্ট পাইছে। মানে এতিয়া ছাৰ্ভে কৰেতো, ছাৰ্ভে বুজি পায় আপোনালোকে, ছাৰ্ভে কৰি মেলি তাত পইণ্টবিলাক পায়। তেতিয়া সেইকাৰণে মানে তিনিচুকীয়া ডিষ্ট্ৰিক্টতে বহুতকেইটা ৰিগ আহিব। তিনিচুকীয়া ডিষ্ট্ৰিক্টতো ড্ৰিলিং চলিব বুলি শুনিছোঁ। আৰু কিমানকেইটা কোনকেইটা কোম্পানীয়ে ড্ৰিলিং কৰে সেইকেইটা ইমান সবিশেষ গম পোৱা নাই এতিয়ালৈকে। আগতীয়াকৈতো গম নাপাওঁ, যেতিয়া মানে আহিব একদম বস্তুবিলাক শ্বিফটিং কৰিব তেতিয়াহে গম পোৱা যায়। আৰু সেইকাৰণে আপোনালোকে খবৰ লৈ থাকক। আৰু মইতো খবৰ পালে আপোনালোকক দিমেই, আমুকটো ৰিগ আহিছে তামুকটো ৰিগ আহিছে বুলি। তো বায়'ডাটাবিলাক দিব। আৰু আপোনালোকে যদি ক'ৰবাত যদি বায়'ডাটা দি থৈছে তেতিয়াহ'লে আপোনালোকে তাত খবৰ কৰি থাকক, অতি সোনকালে ল'ৰাবিলাক ল'ব। আৰু কিন্তু ৰিগ এটা অহাৰ লগে লগে ৰিগটো বঢ়াই নথয়, লগে লগে কামবিলাক ষ্টাৰ্ট কৰি দিয়ে। সেইকাৰণে কণ্টেক্ট কৰক, কণ্টেক্ট কৰি মেলি বায়'ডাটা দি মেলি দিয়া আছে যদিও খবৰ খাতি লৈ থাকক। এনেকৈ নিজৰ সুবিধাকণ নিজে কৰি লওক। আৰু ইয়াতে এটা প্ৰশ্ন আহে যে যোগাযোগ ক'ত কৰিব, ক'ত কণ্টেক্ট কৰিব। তো এইটো হৈছে বহুত অসুবিধাৰ মানে কথা। তো যোগাযোগ কৰিবলৈ হ'লে আপুনি অফিচবিলাক বিচাৰিব লাগিব। আৰু অফিচবিলাক ক'তো দূৰত যে দিল্লী মুম্বাই সেইবিলাকত নাই, ইয়াতে আপোনালোকে দুলীয়াজানত খবৰ খাতি ল'ব লাগিব। আৰু দুলীয়াজানতে মেইন কামবিলাক হৈ থাকে, তাতে খবৰ খাতি লওক। আৰু অফিচবিলাক দুলীয়াজানতে হ'ব, সেইকাৰণে দুলীয়াজানলৈ আহক। আপোনালোকে দূৰৰ হয় যদিও সেইকাৰণে অলপ কষ্ট কৰিব লাগিব, নহয় জানো? তেতিয়াহে কষ্ট কৰিলেহে ফল পায়। গতিকে বিচাৰিবই লাগিব আপোনালোকে, সেইকাৰণে বিচাৰক। তো আজিৰ ভিডিঅ'টো ইমানখিনি। আৰু আপোনালোকৰ অসমলৈ ৰিগবিলাক আহিছে, কিন্তু কেইটা কি কোম্পানীৰ ৰিগ আহিছে ইমানো সবিশেষ নাজানো। কিন্তু আহিছে ৰিগ 24 চনত বহুতেই কেইটা ৰিগ আহিব, বহুত নতুন ল'ৰা ল'ব। আৰু কিন্তু এতিয়া যিবিলাক শ্বিফটিং হৈ আছে, কণ্টেক্টবিলাক শেষ হৈ গৈছে ন, সেইবিলাক আকৌ কণ্টেক্ট হৈছে। সেইকাৰণে ল'ৰাবিলাকো আকৌ নতুনকৈ লৈছে। আৰু 3-4টামান ৰিগ আহিছে। গতিকে এপ্লাই কৰক আপোনালোকে, খবৰ খাতি লগাওক। তো লগ পাম অন্য এটা ভিডিঅ'ত। তো জয় অসম।